টিয়কৰ কমাৰখাটোৱালত পানী মেটেকাৰ পৰা সামগ্ৰী প্ৰস্তুত প্ৰশিক্ষণ কেন্দ্ৰ মুকলি। মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ মানসেৰে সেৱা ভাৰতী পূৰ্বাঞ্চলৰ উদ্যোগত টিয়কৰ কমাৰখাটোৱালৰ পাঞ্চজন্য কুটিৰত মহামহিম ৰাজ্যপালৰ অনুদানেৰে এটি পানী মেটেকাৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুতৰ এক প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভ কৰা হয়। এই লৈ আয়োজিত উদ্বোধনী সভাত ৰাষ্ট্ৰীয় সেৱা ভাৰতী সংগঠন মন্ত্ৰী সুধীৰজী, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সহ সেৱা প্ৰমুখ সুৰেন্দ্ৰ তালখেৰক বিশেষভাৱে উপস্থিত থাকি ৰাজ্যপালগৰাকীক এই পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আৰু ইয়াৰ যোগেদি এটা সময়ত পানী মেটেকাক লৈ আমাৰ যি সমস্যাৰ সৃষ্টি হয় সেই মেটেকাই আজিৰ পৰা আমাক আৰ্থিকভাৱে সচ্ছল কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। উক্ত অনুষ্ঠানত টিয়কৰ বিশিষ্ট সমাজকৰ্মী অসীম বৰুৱা, নেচিয়াৰ হৈ নীৰেণ শৰ্মা, প্ৰশান্ত দলৈ, প্ৰণৱ বৰুৱা, সেৱা ভাৰতীৰ পূৰ্বাঞ্চলৰ যোৰহাট জিলাৰ সভাপতি তৰুণ চন্দ্ৰ বৰা, সম্পাদক পাৰ্থ পাল, কোষাধ্যক্ষ গৌতম ঘোষ, সদস্য ডাক্তৰ সন্তোষ চাহুকে প্ৰমুখ কৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকি সভাৰ সুস্থ বৃদ্ধি কৰে। আমাৰ যোৰহাট জিলাৰ কামাৰ খটৱাল গাঁৱত সেৱা ভাৰতীৰ উদ্যোগত এক পানী মেটকাৰ পৰা মানে যি পানী মেটকা আমাৰ গোটেই ৰাইজৰ কাৰণে যেটো চিন্তাৰ বিষয় সমস্যাৰ বিষয় মাত্ৰ এই সমস্যাৰ এক সমাধানৰ ক্ষেত্ৰত এই পানী মেটকাৰ পৰা বিভিন্ন প্ৰয়োজনীয় বস্তুৰ বনোৱাৰ প্ৰশিক্ষণ কেন্দ্ৰ আজি আমি ইয়াত আৰম্ভ কৰিলো। আৰু সেই কেন্দ্ৰ উদ্বোধনীৰ কাৰণে আমাৰ অসমৰ ৰাজ্যপাল মহোদয়ে কিছুমান আমাক সহযোগ কৰিছিল আৰু তেওঁৰ সহযোগত আৰু অহা দিনত আমি এই পানী মেটকাৰ দ্বাৰা সেই অঞ্চলৰ প্ৰত্যেক মহিলাবিলাকক প্ৰশিক্ষণ দি দিম। আৰু এই আমাৰ কেন্দ্ৰত মহিলাবিলাক যি প্ৰশিক্ষিত মহিলা ইয়াত নিজে কাম কৰিব পাৰিব আৰু সেই কাম কৰিয়ে নিজৰ যি বস্তু তৈরি কৰিব আৰু পিছত সেই তৈরি কৰা বস্তুবিলাকক মাৰ্কেটৰ কাৰণে সেৱা ভাৰতীৰ এক প্লেটফৰ্ম হ'ব আৰু সেই মাধ্যমত আমি সেই অঞ্চল কেনেকুৱা এক স্বাৱলম্বী আত্মনিৰ্ভৰ অঞ্চল আৰু এক অসমৰ কাৰণে এক আদৰ্শ গ্ৰাম কেনেকুৱা হ'ব পাৰে আৰু তাৰ এটা পদক্ষেপ এই পানী মেটকাৰ আছে। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।